বেগম আক্তারা লেই 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 সেই সেই বিটিসিয়ান বেগম আক্তারা লেই 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 সেই সেই বেগম আক্তারার কাম নাই বেগম আক্তারার কাম নাই জয় আয়খ জয় আসুল লং লে জয় আয়খ জিনা জিনা বাত পথ নিৰ্মাণৰ দাবীৰে সদৌ ছাত্ৰ সন্থাৰ উজ্জ্বল প্ৰতিবাদ মানাহ সমষ্টিৰ জৰাজীৰ্ণ বাটপথৰ অতি শীঘ্ৰে মেৰামতিৰ দাবীৰে নিমুৱাত পথ অৱৰোধ কৰে ছাত্ৰ সন্থাই বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোবৰথনা আনন্দ বজাৰ ভকুৱামাৰী সংযোগী জৰাজীৰ্ণ পথ অৱৰোধ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান প্ৰদান কৰে নিমুৱাত সদৌ বাক্সা জিলাৰ ছাত্ৰ সন্থাৰ আহ্বানত মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ গোবৰথনা আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত এক প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ আহ্বানত মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাই গোবৰধনা আনন্দ বজাৰ সংযোগী পথ মেৰামতি কৰাৰ দাবীত আমি ইয়াত মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ মূলতঃ আমি আজি এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ এটাই কথা কিয়নো যোৱা কেইবা বছৰ ধৰি গোবৰধনা আনন্দ বজাৰ সংযোগী পথটো একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে আমি কিন্তু বিভিন্ন সময়ত চৰকাৰ প্ৰশাসনক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰি আহিছিলোঁ কিন্তু আজিলৈকে এই পথটো মেৰামতি কৰা নাই ইয়াত আচলতে বিটিচি চৰকাৰৰ এগৰাকী মন্ত্ৰী আছে ইয়াত আচলতে অসম চৰকাৰৰ এগৰাকী বিধায়ক আছে ঠিক তেনেকৈ ইয়াত এগৰাকী অভিভাৱক মন্ত্ৰীও আছে আৰু ঠিক তেনেকৈ বিটিচি কাউন্সিলৰ এগৰাকী শালবাৰী সমষ্টিৰ জনপ্ৰতিনিধিও আছে কিন্তু আজি ইমান কেইগৰাকী জনপ্ৰতিনিধি থকাৰ পিছতো এই গোবৰধনা আনন্দ বজাৰ সংযোগী পথটো কিন্তু মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো এজন জনপ্ৰতিনিধিয়ে গুৰুত্ব দিয়া নাই যাৰ কাৰণে আজি আমি ছাত্ৰ সন্থাই এই বৃহত্তৰ নিমুৱা অঞ্চলৰ ৰাইজক লগত লৈ আমি মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত আজি মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি সততে উন্নয়নৰ ফুলচাৰিলে দমফালি মাৰি ফুৰা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ ঠিক তেনেকৈ আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ আৰু তাৰ লগে লগে আমাৰ ইয়াত থকা মথনগুৰি পৰিষদীয় সমষ্টিৰ যিগৰাকী আমাৰ আছে বিটিচি চৰকাৰৰ মন্ত্ৰী বেগম আক্তাৰা আহমেদ ডাঙৰীয়ানী তেখেতৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ অতি কম সময়ৰ ভিতৰত এই যি গোবৰধনা আনন্দ বজাৰ সংযোগী পথ এই পথটো মেৰামতি কৰি যাতায়াতৰ সুচল কৰি তুলিব লাগে আৰু অন্যথা আমি পৰৱৰ্তী পৰ্যায়ত মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম নিশ্চিতভাৱে বাক্সা জিলাৰ একেবাৰে ৰাস্তাসমূহৰ জৰাজীৰ্ণ অৱস্থা হৈছে আমি বিভিন্ন সময়ত ছাত্ৰ সন্থাই বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰি আহিছিলোঁ তাৰ লগে লগে অনুৰূপ ধৰণে আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিগত সময়ছোৱাত আমি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিলোঁ আপোনালোকে সকলোৱে জানে যোৱা সময়ছোৱাত বিজেপি চৰকাৰ আজি 15 বছৰ হ'বৰ হ'ল 10 বছৰ হৈ গ'ল তেওঁলোকে তৃতীয়বাৰৰ কাৰণে কিন্তু শাসনত আহিল কিন্তু পৰৱৰ্তী পৰ্যায়ত এই চৰকাৰখন অহাৰ পিছতো কিন্তু আজি ৰাস্তাটো এনেদৰেই থাকি গ'ল বা বাক্সা জিলাৰ যি বাটপথ আছে সেই বাটপথসমূহ কিন্তু এনেদৰে থাকি গ'ল যাৰ কাৰণে ছাত্ৰ সন্থাই অতিষ্ঠ হৈছে আৰু আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই হওক বা আমি মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী উত্থাপন কৰিছোঁ অসম চৰকাৰৰ সন্মানীয় গড়কাপ্তানী মন্ত্ৰী তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অতি কম সময়ৰ ভিতৰত এই পথটো মেৰামতি কৰি যাতায়াতৰ সুচল কৰিব লাগে আৰু তাৰ লগে লগে বাক্সা জিলাৰ যিসমূহ আমাৰ জৰাজীৰ্ণ অৱস্থাত থকা পথ আছে সেই পথসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব দিব লাগে নিশ্চিতভাৱে আমি বিভিন্ন সময়ত দেখা পাইছোঁ তেওঁলোকে কয় আমাৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ দিল্লীত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ আৰু বিটিচিত আচলতে মিত্ৰজোঁটৰ চৰকাৰ BPF আৰু বিজেপিৰ চৰকাৰ কিন্তু বাস্তৱ ক্ষেত্ৰত আজিলৈকে আমাৰ বিটিচি অঞ্চলত বা আমাৰ যিবিলাক আমাৰ আচলতে কিছুমান অঞ্চল আছে সেই অঞ্চলসমূহত যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল কিন্তু আজিলৈকে উন্নয়ন হোৱা নাই আমি বিভিন্ন সময়ত দেখা পাইছোঁ বা আপোনালোকে দেখিছে সংবাদ মাধ্যমৰ জৰিয়তে যে আমাৰ বিভিন্ন ৰাস্তা ঘাটত কিন্তু আজিলৈকে BPFেও এই বিটিচি অঞ্চলত যোৱা বিগত সময়ছোৱাত 17 বছৰ শাসন কৰি গৈছে ঠিক তেনেকৈ ইয়াত UPPL দলে 5 বছৰ শাসন কৰি গৈছে কিন্তু যোৱা 22টা বছৰত এটাও শিল নপৰা ৰাস্তা আপোনালোকে দেখিবলৈ পাব আমি সেই আজি পুনৰবাৰ BTRৰ সন্মানীয় যিগৰাকী আমাৰ মুখ্য কাৰ্যবাহী বিষয়া আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে গুৰুত্ব দিব লাগে আৰু তেখেতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এটা গ্ৰুপ হিচাপে কাম কৰি আমাৰ বিটিচিৰ উন্নয়ন কৰিব লাগে।